নম্বৰ এই 10 নম্বৰ প্লটত আমি এতিয়া আছো 10 নম্বৰ আৰু এই 10 নম্বৰ পিছত এইটো নীলা যেটো দেখি আছে 41 এই 41 টো হৈছে এটো যে বেৰ মাৰি ৰাখিছে আৰু 41 ৰ লগত আপোনাৰ আছে ইপিনে 9 নম্বৰ মানে এটা গীতা আশ্ৰম যে আছে সৰি এখন হল 9 নম্বৰ হল গীতা আশ্ৰম আৰু গীতা আশ্ৰমৰ পিছত এই যে পিছফালে যেটো মাটি আছে এই বেৰৰ পিছফালে যেটো মাটি আছে আপোনাৰ বহুত ধুনীয়া ধুনীয়া ঘৰ দেখা পাব তাতে এটো গুটেই হৈছে গ্ৰেজিং ৰিজাৰ্ভ গুটেই গ্ৰেজিং ৰিজাৰ্ভ আছে ইয়াতে এই গ্ৰেজিং ৰিজাৰ্ভত কিমান মানুহ আছে হিসাব নাই এই গ্ৰেজিং ৰিজাৰ্ভত যদি বুলডোজাৰ চলাব লাগে তো ইয়াতো আপোনাৰ কমসে কম 100টা বুলডোজাৰ আনিব লাগিব আৰু এই গ্ৰেজিং ৰিজাৰ্ভৰ কাখত যেটো আপোনাৰ 40 নম্বৰ দেখিছে আপুনি ইয়াতে 6 7 4 আৰু 5 দেখি আছে ইয়াতে 20 বিঘা মাটি আৰু হুমাই আছে এইটো আপোনাৰ আমাৰ যেটো ভেটেনাৰী অফিস যেটো আছে ডিস্ট্ৰিক্টৰ ভেটেনাৰী অফিসৰ লগতে আছে এই ছবিটো আৰু এইটো হল আমাৰ হুজাইৰ মেইন ৰাস্তা হুজাইৰ মেইন ৰোড এটা হুজাই মেইন ৰোড আৰু ইয়াৰ লগ পিছফালে হৈছে আমাৰ এই যে ষ্টেডিয়াম আপোনাৰ ষ্টেডিয়ামটো দেখা পাই আছে হুজাইৰ স্বামী বিবেকানন্দ ক্ৰীড়াঙ্গন জাস্ট অপোজিট হল আমাৰ হুজাই ষ্টেডিয়াম এতিয়া ভাবিব পাৰে এই মাটিৰ মূল্য কিমান হ'ব এই মাটিৰ মূল্য মিনিমাম হলেও যদি এক কঠা মাটি যদি আজি কিনিব লাগে বজাৰত ইয়াৰ দাম হ'ব মিনিমাম 2 crore rupees এক কঠাৰ দাম আৰু ইয়াতে কিমান কথা আছে ইয়াতে কমসে কম 125 কথা মাটি আছে আপুনি খালি যদি আপুনি এই 5 বিঘা আৰু হেপনে 20 বিঘা লৈ লয় তে 125 কথা মাটি আছে আৰু যদি ভিজিআর লৈ লয় তেতিয়াটো হিউজ এৰিয়া আৰু গুটেই যদি এৰিয়াৰ আপুনি হিসাব কৰে তো মোৰ হিসাবত একো নহলেও কমসে কম 700 crores ৰ মাটি হ'ব আজিৰ দিনত যদি ভ্যালুয়েশন কৰে তো 700 crores ৰ মাটিৰ ভ্যালুয়েশন হ'ব এটা 700 crores ৰ মাটি ল্যান্ড জিহাদ কৰি পেলাই কোনবা বিদেশী মূলৰ মানুহ আহি দখল কৰি লৈ গুছি যাব আৰু আমি নীৰৱ হৈ বহি থাকিম এটোটো হ'ব নোৱাৰে কোনে কৰি আছে কাৰ নেতৃত্বত চলি আছে আপুনি যদি গুটেই আমি হুজাই জিলাত ঘূৰি ফুৰি চাই লাখ লাখ বিঘা মাটি এজন মানুহৰ হাতত আছে হেতু হল মিস্টাৰ আজমল সাহেবে যেটো ল্যান্ড জিহাদ কৰি আছে আজিৰ পৰা নহয় আজি বহু বছৰৰ পৰা চলি আহি আছে 30 বছৰ 25-30 বছৰৰ পৰা চলি আহি আছে আৰু অধিকাংশ মাটি তেওঁলোকৰ হাতত গুছি গল তেওঁলোকে কিবা স্কুল বনায় কলেজ বনায় সুপাৰ 40 সুপাৰ 90 কিবা কিবি কৰি আছে এইবিলাক সব অজুহাত উদ্দেশ্য এটাই ল্যান্ড জিহাদৰ লগত এডুকেশন জিহাদ আৰম্ভ কৰিছে আৰু এডুকেশন জিহাদৰ বিষয়ে মই পিছতে কম আজি নকওঁ এডুকেশন জিহাদ তেওঁলোকে কেনেকৈ চলাই আছে সুপাৰ 40 বুলি কি কথা চলি আছে মই আগন্তুক দিনৰ আপোনাক গুটেই তথ্য দি দিম আপোনালোকৰ মানে সবে জাঙৰ খাই উঠিব যে কি চলি আছে হুজাইৰ এইটো হুজাইক তেওঁলোকে আৰবৰ ক্যাপিটাল বনাব বিচাৰিছে আৰু একো নহয় দে ওয়ান্ট টু মেক দি ক্যাপিটাল অফ আৰব মিনি আৰব মই বাংলাদেশ বুলিও নকওঁ